কোনে ভাঙিলে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ আধাৰশিলা 19 জুলাইত প্ৰদ্যুৎ বৰদলৈয়ে স্থাপন কৰা আধাৰশিলা ভাঙিলে দুৰ্বৃত্তই 19 জুলাইত নগাঁৱৰ ষ্টাৰ স্পৰ্টিং ক্লাবৰ কমিউনিটি হলৰ আধাৰশিলা স্থাপন কৰিছিল সাংসদ প্ৰদ্যুৎ বৰদলৈ। আধাৰশিলা স্থাপনৰ 2 দিন পাছতে নোহোৱা হ'ল আধাৰশিলাৰ কোনো চিন। আধাৰশিলাৰ ফলক ভাঙি লৈ গ'ল দুৰ্বৃত্তই। নিহা কোনো অচিনাক্ত দুৰ্বৃত্তই লৈ গ'ল আধাৰশিলাৰ ফলক। চকীত এজাহাৰ দাখিল কৰিছোঁ আৰু গোটেই নথি-পত্ৰখিনি আমি দিছোঁ আৰু ফটোখিনিও আমি দিছোঁ আৰু তাৰপিছত আমি উপায়ুক্ত জিলা আয়ুক্তৰ ওচৰত আমি যাম আৰু গৈ পেলাই গোটেই কথাখিনি আমি অৱগত কৰিম আৰু এনেকুৱা ধৰণৰ ৰাতি যিটো মানে দুষ্কৃতিকাৰী লগাই যিটো কৰিছে সেইটো যাতে নহয়, তেনেকুৱা ধৰণৰ কাগজৰ ভিত্তিত তেওঁলোকে যেনেকৈ কৰে কৰক, আমিও কৰিম, কিন্তু এনেকুৱা ধৰণৰ কাৰোবাক লগুৱাই পেলাই কৰিব নালাগে, সেইটোৱে আমি আশা কৰিছোঁ। আৰক্ষীৰ পৰা কি বিচাৰিছে? আৰক্ষীৰ পৰা বিচাৰিছোঁ আৰক্ষীয়ে তদন্ত কৰক আৰু যেন অনাগত দিনত তেনেকুৱা কোনো পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে আৰক্ষীক অৱগত কৰিছোঁ আৰু যদি এনেকৈ গুণ্ডা বাহিনী লগাই পেলাই যদি কাম কৰিব পাৰে তেওঁলোকে আমিও চাওঁ, আমিতো নিজৰ ধুনীয়াকৈ কৰিছোঁ, ৰাতি পোহৰৰ বেলিকাত আমি ভালকৈ কৰিছোঁ, তেওঁলোকে ৰাতি এনেকৈ কৰিছে, সেইটো আচলতে কৰিব নালাগে। উচতনি দি পেলাই কামখিনি কৰোৱা হৈছে, এনেকুৱা উচতনিমূলক কাম কৰোৱাব নালাগে। কাৰোবাৰ চৰকাৰ আহিছে বুলি যে কোনোবাই মানে ৰাজনৈতিক ক্ষমতা জোৰ দি পেলাই কামখিনি কৰাব পৰাহেঁতেনতো ভালেই আছিল, এনেকুৱা ধৰণৰ কিন্তু নহয়। আইন আছে, প্ৰশাসন আছে, আমাৰ সংবাদকৰ্মীসকল আছে, যিটো সঁচা সেইটোৱে ন্যায় পাব। এডভাইচাৰী বৰ্ডৰ মিটিং হৈছিলে 2010 চনৰ 20 ফেব্ৰুৱাৰী অনুষ্ঠিত হৈছিল। তাত সেইখিনি সময়ৰ উপায়ুক্ত মনীষ ঠাকুৰ IAS বিষয়াই সভাত সভাপতিত্ব কৰিছিল। তেতিয়া অসম চৰকাৰৰ দুগৰাকী মন্ত্ৰী ৰকিবুল হুছেইন আৰু গৌতম বৰা শিক্ষা বিভাগৰ মন্ত্ৰী তেওঁলোক আছিল আৰু কেইবাজনো বিধায়ক উপস্থিত আছিলে আৰু চক্ৰ বিষয়াসকল আছিলে। থাকি পেলাই এই কমিটিত এই সিদ্ধান্তটো অলপ আগতে পঢ়ি দিছে। সিদ্ধান্তটো কৰিছিল যে অতিৰিক্ত উপায়ুক্ত ৰাজহ বিভাগলৈ লিখিছে নগাঁও পৌৰসভাৰ পৰা। প্ৰসংগত উল্লেখ কৰিব পাৰি যে চিঠি সন্দৰ্ভত সন্মান সহকাৰে আপোনাক অৱগত কৰিব বিচাৰোঁ যে টাউন মৌজাৰ নগাঁও কিচামতৰ 242 নম্বৰ ৰিজাৰ্ভ ডাগৰ এক কথা মাটি ষ্টাৰ নামত আমন্ত্ৰণ দিয়াৰ সম্পৰ্কত পৌৰসভাৰ মতামত বিচৰাত জনাব বিচাৰোঁ এই চিঠিৰ লগত সংগত কৰি দিয়া মেপত দেখুৱাই দিয়া মতে ষ্টাৰ স্পৰ্টিং ক্লাবক 10 লোচা মাটি আবণ্টন দিলে নগাঁও পৌৰসভাৰ আপত্তি নাথাকিব আৰু বাকী মাটি নগাঁও পৌৰসভাৰ শিশু উদ্যানৰ নামত সংৰক্ষিত থাকিব। তাৰমানে 10 লোচা মাটি দিলে নগাঁও মিউনিচিপালিটিৰ এই নো অবজেকশ্যন দিছে, তাৰ ভিত্তিতে লেণ্ড এডভাইচাৰী বৰ্ডে আমাক 10 লোচা মাটি দিছে 2010 চনতে। আৰু তাৰপিছত আমি প্ৰত্যেক বছৰে আমি তাৰ আগতেও নিদিয়াৰ আগৰ পৰাই আমি ইয়াত আমি হেৰি কৰি আছিলোঁ, সৰস্বতী পূজা কৰিছোঁ, বিভিন্ন অনুষ্ঠান কৰিছোঁ। আমাৰ বাৰ্ষিক আমাৰ যিটো ক্লাবৰ জন্ম তাৰিখ সেই তাৰিখটো আমি পালন কৰি আহি আছিলোঁ। ডাক নম্বৰ পাট্টা নম্বৰটো আছে নেকি? ডাকৰ পাট্টা নম্বৰটো আছে, কৈ দিছোঁ। কাগজৰ পৰা লৈ